পতনৰ দিশে মোদী চৰকাৰ, খোলা মঞ্চৰ পৰা মুকলি আহ্বান, ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক, ইণ্ডি মিত্ৰজোঁটৰ সেউজ সংকেত, বিজেপিত হাহাকাৰ। প্ৰিয় দৰ্শক, এফালে লোকসভাৰ বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে সমগ্ৰ দেশজুৰি নিৰৱচ্ছিন্নভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিছে আৰু আনফালে কংগ্ৰেছ দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ ঘোষণা কৰিছে। অৱশেষত কোনে এই দাবী তুলিলে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ এই দাবীক লৈ বিজেপি কেনেদৰে অস্থিৰ হৈ পৰিল। অৱশেষত এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে এতিয়া বিজেপিয়ে ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে। ইণ্ডি মিত্ৰজোঁটেও ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ অনুমতি দিব নেকি? এই সকলো কথা মই এই প্ৰতিবেদনত আপোনাক জনাম। প্ৰিয় দৰ্শক, আচলতে এফালে বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে সেই কামবোৰ কৰি আছে যিবোৰ নিয়ম অনুসৰি দেশৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে কৰা উচিত। অলপতে ৰাহুল গান্ধীয়ে ট্ৰাক আৰু বাছৰ বডি বনোৱা, পাৰ্টছ বনোৱা, অৰ্থাৎ যিসকলে সেইবোৰ মডিফাই কৰে, মেৰামতি কৰে, তেনে মেকানিকসকলৰ সৈতে সাক্ষাৎ কৰিছিল। অৰ্থাৎ তেওঁক এই দেশৰ মাটিৰ সৈতে জড়িত এজন নেতা হিচাপে দেখা গৈছে। নিয়ম অনুসৰি মানুহৰ দুখ কষ্ট সমস্যাৰ বুজ ল'বলৈ এই সকলো কাম দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰা উচিত, কিন্তু এই সকলো কাম কৰিছে ৰাহুল গান্ধীয়ে আৰু এইটোৱেই সেই কাম। প্ৰিয় দৰ্শক, অলপতে আমি দেখিলো যে কেনেদৰে ৰাহুল গান্ধীয়ে অটো চালকৰ কাপোৰ পিন্ধি অটো চালকৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। দিল্লীত আমি দেখিলো যে ৰাহুল গান্ধীয়ে যি কাম কৰি আছে সেই কাম প্ৰধানমন্ত্ৰীয়ে কৰা উচিত, অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ কাম ৰাহুল গান্ধীয়ে কৰি আছে। প্ৰিয় দৰ্শক, আৰু এই কাৰণতে এতিয়া 2029 চনৰ নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ ভিতৰত এই শ্লোগান, এই দাবী উত্থাপিত হ'বলৈ আৰম্ভ কৰিছে। কেৱল এই শ্লোগানেই নহয়, বৰঞ্চ ৰাহুল গান্ধীৰ আৰু কংগ্ৰেছৰ ঘনিষ্ঠ মুখ্যমন্ত্ৰীয়ে লাখ লাখ জনতাৰ সন্মুখত মঞ্চৰ পৰা ঘোষণা কৰি দিছে যে ৰাহুল গান্ধীৰ ওপৰত বিশ্বাস ৰাখক আৰু তেওঁক প্ৰধানমন্ত্ৰী পাতক। প্ৰিয় দৰ্শক, তেন্তে কোনে এই ঘোষণা কৰিলে? কোনজন মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিলে? এই প্ৰতিবেদনত মই আপোনাক সকলো জনাম আৰু কেনেদৰে বিজেপি অস্থিৰ হৈ পৰিছে সেই কথাও এই প্ৰতিবেদনত মই আপোনাক জনাবলৈ গৈ আছো। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, এই খবৰ আহিছে এবিপি নিউজৰ পৰা আৰু খবৰ মতে লিখা হৈছে সোনিয়া গান্ধীৰ ওপৰত বিশ্বাস ৰাখক আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক। ৰেৱন্ত ৰেড্ডীয়ে জনতাক এই আহ্বান জনাইছে। গতিকে প্ৰিয় দৰ্শক, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে জনতাৰ সন্মুখত মঞ্চৰ পৰাই ঘোষণা কৰিছে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক আৰু যেতিয়ালৈকে আপোনালোকে তেওঁক প্ৰধানমন্ত্ৰী নাপাতিব তেতিয়ালৈকে ইয়াৰ জনতাৰ কল্যাণ নহব, অৰ্থাৎ তেলেংগানাৰ জনতাৰ কল্যাণ নহব, দেশৰ জনতাৰ কল্যাণ নহব। কাৰণ ৰাহুল গান্ধী দূৰদৰ্শী নেতা। তেওঁ সেই কথাবোৰ আগতেই অনুমান কৰিব পাৰে যিবোৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে অনুমান কৰিব নোৱাৰে। যিকোনো বিপদ, দুৰ্যোগ বা যিকোনো সমস্যা আহিবলগীয়া হলে, কোনো ধৰণৰ সংকট আহিবলগীয়া হলে ৰাহুল গান্ধীয়ে সেই কথা আগতেই বুজি পায়, যিটো নিয়ম অনুসৰি দেশৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে বুজি পাব লাগিছিল। মোদীজীকটো ৰাহুল গান্ধীতকৈ বহু বেছি অভিজ্ঞ বুলি গণ্য কৰা হয়। মোদীজীকটো এক প্ৰকাৰৰ অৱতাৰ ৰূপে গণ্য কৰা হয়। এতিয়া এইবোৰ কথা স্বতঃস্ফূৰ্তভাৱেই সন্মুখলৈ আহিছে, সেয়েহে মোদীজীয়ে সেই সকলো কথা আগতেই জানিব পাৰিব লাগিছিল। কিন্তু যি কথা মোদীজীয়ে জানিব নোৱাৰে, যি কাম মোদীজীয়ে কৰিব নোৱাৰে, সেই কামতকৈ দুখোজ আগবাঢ়ি ৰাহুল গান্ধীয়ে কৰে। প্ৰতিটো বিষয়, প্ৰতিটো ক্ষেত্ৰত যিমানেই চেষ্টা কৰক, ৰাহুল গান্ধীক কিন্তু বদনাম কৰাৰ সম্পূৰ্ণ চেষ্টা কৰা হয়। কিন্তু তাৰ পাছতো এতিয়া জনতাই নিজে নিজে কবলৈ আৰম্ভ কৰিছে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক। প্ৰিয় দৰ্শক, ইয়াত প্ৰশ্নটো হ'ল যে ৰেৱন্ত ৰেড্ডীয়ে যদিও কৈছে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক, প্ৰধানমন্ত্ৰী বনাওক, এইটো এটা পৃথক বিষয়। স্পষ্টভাৱে তেওঁ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী, গতিকে তেওঁ ৰাহুল গান্ধীৰ পক্ষতেই ক'ব, ইয়াত কোনো সন্দেহ নাই। কিন্তু পৰিস্থিতি তেতিয়া সৃষ্টি হ'ল যেতিয়া ৰাহুল গান্ধীয়ে বহুত ডাঙৰ নেতাৰ সৈতে সাক্ষাৎ কৰিবলৈ যায় আৰু সেই সময়ত সমগ্ৰ হলটোত শ্লোগান আৰম্ভ হয়, আমাৰ প্ৰধানমন্ত্ৰী এনেকুৱা হওক, ৰাহুল গান্ধীৰ দৰে হওক। এই ভিডিঅ'টো এই সময়ত বহুতভাৱে ভাইৰেল হৈছিল আৰু তেতিয়া বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিজেপি অস্থিৰ হৈ পৰিছিল যে অৱশেষত ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ দাবী কিয় উত্থাপন হৈছে। যদি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ পৰে, 2029 চনত প্ৰধানমন্ত্ৰীৰ চেহেৰা হৈ পৰে, তেন্তে সকলো ৰাজনৈতিক খেলেই সলনি হৈ যাব। আৰু যদি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ পৰে, 2029 চনত প্ৰধানমন্ত্ৰীৰ চেহেৰা হৈ পৰে, তেন্তে সকলো ৰাজনৈতিক খেলেই সলনি হৈ যাব। আৰু ৰাহুল গান্ধী যদি প্ৰধানমন্ত্ৰী প্ৰক্ষেপিত চেহেৰা হয়, তেন্তে স্বাভাৱিকভাৱেই ইণ্ডি মিত্ৰজোঁটৰ এজনো নেতা নাথাকিব যিয়ে ৰাহুল গান্ধীক অস্বীকাৰ কৰিব।
তেওঁলোকে কেতিয়াও নকয় যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নহয়। কাৰণ কোনো নেতাই ৰাহুল গান্ধীৰ ফালে আঙুলি উঠোৱাৰ আগতে 10 বাৰ ভাবিব লাগিব যে মই জনতাৰ বাবে কি কৰিছো, মই আজিলৈকে এনেকুৱা কি কাম কৰিছো যাৰ বাবে জনতাই মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিব। ৰাহুল গান্ধীয়ে কেৱল পদযাত্ৰা কৰাই নহয়, কেৱল ভাৰত জোড়ো যাত্ৰা কৰাই নহয়, কেৱল ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাই নহয়, কেৱল ভোটাৰ অধিকাৰ যাত্ৰাই কৰাই নহয়, তেওঁ কিমান মানুহৰ সৈতে কিমান শ্ৰেণীৰ মানুহৰ সৈতে সাক্ষাৎ কৰিছে, যিসকলৰ সৈতে আজিলৈকে কোনো নেতাই এনেদৰে সাক্ষাৎ কৰি তেনে লোকসকলৰ মাজলৈ গৈ মানুহৰ দুখ কষ্ট এনেদৰে কেতিয়াও শুনা নাই। যিকোনো শ্ৰেণীৰ মানুহকে ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিছে, মত বিনিময় কৰিছে। এই সকলোবোৰ কাম কৰিছে ৰাহুল গান্ধীয়ে, আৰু ইয়াৰ আঁৰত তেওঁৰ বাবে এক ৰাজনৈতিক পটভূমি প্ৰস্তুত হোৱা যেন দেখা গৈছে। তেওঁ সম্পূৰ্ণৰূপে দেশৰ মাটি পানী বতাহৰ সৈতে জড়িত হৈ পৰিছে। প্ৰিয় দৰ্শক, এয়াই কাৰণ যে জনতাই এতিয়া কবলৈ আৰম্ভ কৰিছে যে ৰাহুল গান্ধী এতিয়া এচি ৰুমত বহি থকা নেতা নহয়, এচিৰ বাহিৰলৈ ওলাই আহি পদপথত কাম কৰা নেতা হৈ পৰিছে। আৰু তেওঁ সকলো ঠাইলৈ যায়। যি কাম প্ৰধানমন্ত্ৰীয়ে কৰা উচিত আছিল সেই কাম এতিয়া ৰাহুল গান্ধীয়ে কৰিছে। গতিকে ৰেৱন্ত ৰেড্ডীয়ে ঘোষণা কৰিছে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক। আনফালে এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত ভিডিঅ'ত সকলো মানুহে শ্লোগান দি থকা দেখা গৈছিল যে আমাৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীৰ দৰে হওক, প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী বুলি শ্লোগান দিছিল। এতিয়া বিজেপিয়ে ওলোটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ফালৰ পৰা সুধাংশু ত্ৰিবেদীয়ে কয় যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ আলোচনা অৰ্থহীন। বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে ব্যংগ কৰিলে। প্ৰিয় দৰ্শক, তেওঁ কি কৈছে মই আপোনাক অলপ জনাই দিওঁ। বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 56তম জন্মদিনত তেওঁৰ ওপৰত ব্যংগ কৰি কৈছিল যে ৰাহুল গান্ধীক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে উপস্থাপন কৰাৰ যি চেষ্টা চলিছে তাৰ ওপৰত নেহেৰু গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰৰ কথা বহু পুৰণি হৈ পৰিছে। এতিয়া সেই কথা পাহৰি যোৱা উচিত। এই কথা বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে গত শুক্ৰবাৰে এখন সংবাদ মেলত কৈছিল। তেওঁ কৈছিল যে ৰাহুল গান্ধীৰ ভাৱমূৰ্তি উন্নত কৰাৰ চেষ্টা বহুবাৰ কৰা হৈছিল, কিন্তু জনসমৰ্থন লাভ কৰাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে। ৰাজহুৱা জীৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মাটিৰ সৈতে জড়িত হৈ গুৰুত্ব সহকাৰে কাম কৰা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে সৰু সুৰা আৰু দুষ্টামিপূৰ্ণ কামত জড়িত থাকে। তেওঁ আৰু কৈছে যে কংগ্ৰেছত ৰাজীৱ গান্ধীৰ পাছত নেহেৰু গান্ধী পৰিয়ালৰ কোনো সদস্য প্ৰধানমন্ত্ৰী হ'ব পৰা নাই। সেই কথা 37 বছৰ পুৰণি হৈ গ'ল। সেয়েহে এতিয়া ৰাহুল গান্ধীক লৈ কোনো সম্ভাৱনা প্ৰকাশ কৰাটো উচিত নহয়। কংগ্ৰেছৰ এই দাবী যে মোদী চৰকাৰ এবছৰৰ ভিতৰত বিধ্বস্ত হ'ব, সেয়া হাস্যকৰ। প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে জানে যে ৰাহুল গান্ধীয়ে যিবোৰ কথা কয় তাৰ বেছিভাগ কথাই সত্য হিচাপে প্ৰমাণিত হয়। আৰু ৰাহুল গান্ধীয়ে ঠিক 1.5 মাহৰ আগতে এটা কথা ঘোষণা কৰিছিল। আৰু ৰাহুল গান্ধীয়ে কৈছিল যে লিখিত হওক, এবছৰৰ ভিতৰত মোদী চৰকাৰ বিধ্বস্ত হ'ব, মোদী চৰকাৰ ধ্বংস হ'ব। মমতা বেনাৰ্জীয়েও একেই কথাই কৈছিল যে পশ্চিমবংগত চৰকাৰ আহক বা নহওক, কিন্তু কেন্দ্ৰত ক্ষমতাৰ পৰিৱৰ্তন ঘটিব, সমস্যাৰ সৃষ্টি হ'ব। অখিলেশ যাদৱেও একেই কথাই কৈছিল। অৰবিন্দ কেজৰিৱালেও একেই কথাই কৈছিল। বহুত ডাঙৰ নেতাইও ক'বলৈ আৰম্ভ কৰিছিল। আৰু এতিয়া প্ৰিয় দৰ্শক, জনতাৰ মাজৰ পৰা স্বতঃস্ফূৰ্তভাৱে এই দাবী উত্থাপন হ'বলৈ আৰম্ভ হৈছে যে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতক। এতিয়া প্ৰিয় দৰ্শক, প্ৰশ্নটো হ'ল, কাৰণ সেই সময়ত যেতিয়া ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলক এটা প্ৰশ্ন সোধা হৈছিল, তেতিয়া এবিপি নিউজৰ এটা খবৰ আহিছিল, 2029 চনৰ নিৰ্বাচনত ইণ্ডি মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ চেহেৰা কোন হ'ব। উদ্ধৱ ঠাকৰে গোটেই সিদ্ধান্ত কৰিলে। বৈঠকত দুটা প্ৰশ্ন উঠিছিল। প্ৰিয় দৰ্শক, উদ্ধৱ ঠাকৰেক যেতিয়া প্ৰশ্ন সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰী পদৰ চেহেৰাক লৈ মন্তব্য কৰি তেওঁ কৈছিল যে লোকসভা নিৰ্বাচনৰ আগতে ইণ্ডি মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী পদৰ চেহেৰাও নিৰ্বাচন কৰিব লাগে আৰু সেই বিষয়ে চিন্তা কৰিব লাগে। যেতিয়া তেওঁক সোধা হৈছিল যে অৱশেষত প্ৰধানমন্ত্ৰী কোন হ'ব পাৰে, তেতিয়া প্ৰশ্ন আছিল প্ৰধানমন্ত্ৰী পদৰ চেহেৰা কোন হ'ব, অথবা কাৰ সেই চেহেৰা হোৱাৰ ক্ষমতা আছে। তেতিয়া উত্তৰ আহিছিল যে এটা কথা মনত ৰাখিব, প্ৰধানমন্ত্ৰী পদৰ চেহেৰা উদ্ধৱ ঠাকৰে নিৰ্ধাৰণ কৰিব নোৱাৰে। উদ্ধৱ ঠাকৰে কৈছিল যে ইণ্ডি মিত্ৰজোঁটে একেলগে বহি এই সিদ্ধান্ত ল'ব লাগে আৰু একেলগে বহিয়ে এই সিদ্ধান্ত লোৱা উচিত হ'ব। যদি মোদী প্ৰধানমন্ত্ৰী হ'ব পাৰে তেন্তে এজন সাধাৰণ মানুহো হ'ব পাৰিব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে এই মুহূৰ্তত ইণ্ডি মিত্ৰজোঁটৰ ভিতৰত সম্পূৰ্ণ ঐক্য গঢ় লৈ উঠিছে। আৰু যদি ৰাহুল গান্ধীক সন্মুখলৈ আগবঢ়াই দিয়া হয় তেন্তে স্বাভাৱিকভাৱে কোনো এজনেও আপত্তি নকৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি কি ভাবে? সঁচাকৈ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱা উচিত নেকি? সঁচাকৈ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নেকি? ৰেৱন্ত ৰেড্ডীয়ে এফালে ঘোষণা কৰিছে, ইণ্ডি মিত্ৰজোঁটৰ ফালৰ পৰা একেৰাহে সংকেত আহি আছে। আনফালে বিজেপি সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিছে আৰু ক'বলৈ আৰম্ভ কৰিছে যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নহয়। দেশৰ মাটি পানী বতাহৰ সৈতে তেওঁৰ কোনো অস্তিত্ব নাই। আপোনাৰ মতামত আমাক অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। যদি এই খবৰটো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।